আমি সকলোৱে অৱগত যে 2021 চনত ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত নিৰ্বাচন ঘোষণা কৰা হৈছিল আৰু মাৰ্চ মাহৰ শেষত প্ৰথম চৰণৰ নিৰ্বাচন আৰু এপ্ৰিলৰ 7 তাৰিখৰ আগতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হৈছিল। যদি সেই দৃষ্টিভংগীৰে আমি চাবলৈ যাওঁ তেতিয়া হলে আজিৰে পৰা 60 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছো আৰু এক প্ৰকাৰ আমি ইংৰাজীত যাক কাউণ্টডাউন বুলি কওঁ, আমি নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি আজি আমি কাৰ্যনিৰ্বাহকত মিলিত হৈছো। মই যিমান দূৰ বিশ্বাস কৰোঁ নিৰ্বাচনৰ আগতে আমাৰ এইখনে শেষ কাৰ্যনিৰ্বাহক। ইয়াৰ পৰা আমি যিখিনি মেছেজ বা যিখিনি আমি বিষয়বস্তু ৰাইজৰ মাজলৈ লৈ যাম সেইখিনিয়ে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সংবাদ হ'ব, গুৰুত্বপূৰ্ণ ব্যৱস্থা হ'ব। এইবাৰ অসমৰ নিৰ্বাচন পোষ্ট ডিলিমিটেশ্যন অৰ্থাৎ সমষ্টি পুনৰ্গঠনৰ পিছত নিৰ্বাচন হ'ব আৰু স্বাভাৱিকতে সমষ্টি পুনৰ্গঠনে আমাৰ খিলঞ্জীয়া অসমীয়া ভাৰতীয় ৰাইজৰ মাজত এটা সুৰক্ষাৰ মনোভাৱো সৃষ্টি কৰিছে। যোৱা 5টা বছৰত 2021 চনৰ পিছত ৰাজ্যত অভূতপূৰ্ব উন্নয়ন হৈছে আৰু তাৰ প্ৰাকখনত 2016 চনৰ পৰা 2021 চনৰ ভিতৰত কোভিডক নিয়ন্ত্ৰণকে আদি কৰি কেইবাটাও নতুন কামৰ শুভাৰম্ভণি আমি দেখা পাইছিলোঁ। যোৱা 10টা বছৰত বিজেপিৰ শাসনকালত আমাৰ জাতীয় জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। এটা সময়ত পৰিৱৰ্তনৰ কথা আমি কোৱাৰ প্ৰয়োজন আছিল, আজি পৰিৱৰ্তন আমি দেখা পাওঁ। পৰিৱৰ্তন আমাৰ সন্মুখত স্পষ্ট। নিজৰ গাঁওখনত আমি পৰিৱৰ্তন দেখা পাওঁ, নিজৰ নগৰত আমি পৰিৱৰ্তন দেখা পাওঁ আৰু আমি যি স্থানলৈ অসমলৈ যাওঁ তাতে আমি পৰিৱৰ্তন দেখা পাওঁ। ভাৰতীয় জনতা পাৰ্টিৰ বাবে অসমৰ বিকাশ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু তাৰ বাবে যোৱা বছৰ কেইটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেইবাটাও অসমৰ ৰাইজে কেতিয়াও চিন্তা নকৰা কেইবাটাও অভিলাষী প্ৰকল্প অসমত আৰম্ভ হ'ল। গুৱাহাটী বিমানবন্দৰ আজি দেশৰ ভিতৰতে নহয় বিশ্বৰ ভিতৰতে এটা চকুত লগা বিমানবন্দৰ, যিটো সময়ত সকলোৱে নামৰূপৰ সাৰ কাৰখানাৰ ৰিভাইভেল পাহৰি গৈছিল, যে নামৰূপৰ গতিও হিন্দুস্তান পেপাৰ নিগমৰ দৰে হ'ব। মানুহে তাক মানি লৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দেশৰ সৰ্ববৃহৎ ফাৰ্টিলাইজাৰ কোম্পানী আজি নামৰূপত স্থাপন কৰিছে। অসমৰ দৰে ৰাজ্য এখনত সেমি কণ্ডাক্টৰ অহাৰ প্ৰয়োজন আৰু সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বাবে অসমৰ ইকোচিষ্টেম ক'ত? যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে প্ৰশ্ন কৰে যে অসমত কি আছে
যাৰ কাৰণে আমি সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আমি অসমলৈ লৈ আহিম উত্তৰ দিবৰ কাৰণে আমাৰ সন্মুখত লগে লগে উত্তৰো নাথাকে কাৰণ সেমিকন্ডাক্টৰৰ বাবে যি ইকোসিস্টেমৰ প্ৰয়োজন ৰিসাৰ্চ ডেভেলপমেন্ট IT ইকোসিস্টেম AI ইকোসিস্টেম অসমত একোৱেই নাই আমি তেওঁৰ প্ৰশ্নক সমালোচনা কৰিলো যদি তেওঁ আমাক প্ৰশ্ন কৰে যে অসমত কি আছে কৰ্ণাটকত কি নাই সেমিকন্ডাক্টৰ অসমত কিয় হ'ব লাগে বহুত উত্তৰ আমি দিব নোৱাৰো আমাৰ উত্তৰ এটাই যে উত্তৰ পূৰ্বৰ বিকাশৰ বাবে মোদী ডাঙৰীয়া প্ৰতিশ্ৰুতিবদ্ধ সেইবাবে একো নাথাকিলেও নতুনকৈ ঘৰ এখন নিৰ্মাণ হয় তাৰ বাবে মোদী ডাঙৰীয়াই আমাক সেমিকন্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰি দিছে যেতিয়া আমি কৈছিলো যে ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতিখন জিলাতে এখনকৈ নতুন দলং হ'ব মানুহে বিশ্বাস কৰিব পৰা নাছিল কাৰণ আন্দোলন অবিহনে অসমৰ মানুহে একো নাপায় তেনেকুৱা এটা ধাৰণা অসমৰ মানুহৰ মাজত হিচি দিয়া হৈছে মানুহে কৈছিলে যে আমি আন্দোলন কৰিয়ে সকলো পাইছো আমি কাৰোবাক ধন্যবাদো দিয়া নাই কাৰোবাক অভিনন্দনো দিয়া নাই আমি মাত্ৰ কৈছিলো যে আন্দোলন কৰি আমি অসমৰ যি উন্নতি হৈছে কিন্তু আজি জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং জিলাই জিলাই মেডিকেল কলেজ জিলাই জিলাই আজি একোখনকৈ বিশ্ববিদ্যালয় আমাৰ মানুহে আমাৰ জীৱনকালত আমাৰ জেনেৰেশ্যনে আমাৰ জীৱনকালত ইমান দ্ৰুত উন্নতি দেখা পাব তাক আমি কল্পনাও কৰা নাছিল কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ মাত্ৰ উৰণ সেতু হ'ব তাক অসমীয়া মানুহে কেতিয়াও কল্পনা কৰিব পৰা নাছিল আৰু যেতিয়া দুই এদিনতে গহপুৰৰ পৰা নুমলীগড়লৈ ৰেল আৰু গাড়ী দুইটাই যাব পৰা সুৰংগ নিৰ্মাণৰ কথা আহিব সপোন মানুহে কেতিয়াবা কিছু কথা বাস্তৱত নেদেখিলেও সপোনত দেখে আমি হয়তো তেনেকুৱা ধৰণৰ কথা কোনো অসমীয়াই সপোনতো কল্পনা কৰা নাছিল শিলচৰৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ হাইৱে হ'ব 22,000 কোটি টকা ব্যয় হ'ব আৰু 5 ঘণ্টা শিলচৰৰ পৰা গুৱাহাটী আহি পাব যেতিয়ালৈকে আমি দেখা নাপাওঁ বিশ্বাস কৰিবৰ কাৰণে আমাক মনে কেতিয়াও নকব আজি এই ধৰণৰ আমাৰ জনজীৱনলৈ পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনৰ বাবে অসমৰ মানুহ আজি আনন্দিত আৰু ভাৰতীয় জনতা পাৰ্টিক তৃতীয়বাৰলৈ শাসনলৈ উভতাই আনিব তাত কোনো সন্দেহ নাই অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনে আজি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি আমি গ্ৰহণ কৰা আঁচনিসমূহে জনসাধাৰণক পদুলিত নহয় জনসাধাৰণৰ হৃদয়ত ভাৰতীয় জনতা পাৰ্টিক প্ৰতিষ্ঠা কৰিছে 1.5 লাখ এটা দুটা নহয় 1.5 লাখ চৰকাৰী চাকৰি আমাৰ ল'ৰা ছোৱালীয়ে পাব নিৰ্বাচনৰ সময়ত যেতিয়া আমি কৈছিলো যে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম মই কোৱাজনেও তাক বিশ্বাস কৰা নাছিল
as a sign of desperateness যে বিজেপি শাসনত আনিব লাগিব গতিকে ঘোষণা কৰি দিও পিছত দেখা যাব যি হ'ব হ'ব আমি নিজেও ভবা নাছিলো যে অসমত কোনোবা এটা চৰকাৰে 5 বছৰত 1 লাখ চাকৰি দিব পাৰিব দুৰ্নীতিৰ অভিযোগ নাথাকিব আৰু যেতিয়া 5 বছৰ পিছত আমি উভতি চাওঁ ই 1 লাখ নহয় প্ৰায় 2 লাখৰ ওচৰা ওচৰিলৈকে আমি চৰকাৰী চাকৰি দিবৰ বাবে সফল 2 লাখ ল'ৰা ছোৱালী আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিল চাহ বাগিচাৰ শ্ৰমিকে ভূমিৰ অধিকাৰ পাব তাক আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিল আজি আমাৰ চৰকাৰখনে ৰাইজৰ মাজত নিৰাপত্তাৰ পৰিৱেশ আনিছে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ নেতৃত্বত এটাকৈ শান্তি চুক্তি হৈছে আৰু যোৱা 5টা বছৰত আমি এখন নতুন অসমৰ কল্পনা মানুহৰ মাজলৈ আনিব পাৰিছো কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ লক্ষ্য বিকাশ কিন্তু সেই বিকাশৰ প্ৰয়োজন ক'ত যি বিকাশৰ আনন্দ অসমীয়াই অনুভৱ নকৰিব অৰ্থাৎ আমাৰ বাবে বিকাশ যিমান ইম্পৰ্টেন্ট আমাৰ বাবে অস্তিত্ব সিমানে ইম্পৰ্টেন্ট আমাৰ ৰাজনীতি ডেভেলপমেন্টৰ লগত আমাৰ ৰাজনীতি হৈছে প্ৰিজাৰ্ভিং the identity আজি আমাৰ সন্মুখত প্ৰত্যাহ্বান কি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বিকাশ যজ্ঞ আৰম্ভ কৰিছে হয়তো আৰু কোনোবা এখন চৰকাৰ আহি কম বেছি পৰিমাণে বিকাশ কৰিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আৰু এজ এ পাৰ্টি আমাৰ আইডিওলজিক্যাল ফাউন্ডেশন কি আমি ৰাজনীতি কাৰ বাবে কৰিছো এই প্ৰশ্নটোৰ যেতিয়া আমি উত্তৰ দিবলৈ যাওঁ যোৱাকালি বিএল সন্তোষ ডাঙৰীয়াই আপোনালোকক এটা বিশেষ কথা কৈছিলে হেয়া হৈছে সিভিলাইজেশন কনফ্লিক্ট আজি যদি আপোনালোকে আমাৰ ৰাজ্যখনলৈ চকু দিয়ে স্পষ্টভাৱে দুটা সভ্যতা আপোনালোকৰ সন্মুখত দেখা দিব এটা সভ্যতা 5000 বছৰৰ সভ্যতা সনাতন সভ্যতা আৰু সনাতনে সকলো প্ৰকাৰৰ উপাসনাক স্বীকৃতি দিয়ে আৰু আজি আমি 5000 বছৰৰ পৰা ভাৰতৰ সংবিধান প্ৰণয়ন হোৱাৰ বহু আগৰৰ পৰা বসুধৈৱ কুটুম্বকম সকলোৰে শান্তি হওক সকলোৰে বিকাশ হওক আমি এক সভ্যতাৰ উত্তৰাধিকাৰী আমাৰ সভ্যতা ইনক্লুসিভ সভ্যতা ভাৰতীয় সভ্যতা হিন্দু সনাতন সভ্যতা তাত আমি কাকো অনাদৰ কৰিব নোৱাৰো যদি ভগৱান বুদ্ধৰো জন্ম হৈছে ভগৱান বুদ্ধ আমি বিষ্ণুৰ অৱতাৰ বুলি স্বীকাৰ কৰো মহাবীৰ জৈনে যেতিয়া বিশ্বত জৈন ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে আমি তাক আদৰণি জনাও আৰু জৈন ধৰ্মৰ মাজতো আমি সনাতন সভ্যতাক বিচাৰি পাওঁ যেতিয়া গুৰু নানকে শিখ ধৰ্ম আৰম্ভ কৰে আমি তাক স্বাগতম জনাও মানুহৰ মুক্তিৰ পথ হিচাপে
আমি তাক স্বীকৃতি দিওঁ আৰু গোল্ডেন টেম্পললৈকে গৈ আমিও একে কৃতজ্ঞতাৰে সৈতে গ্ৰন্থ চাহিবৰ সন্মুখত আমি মূৰ দুৱাওঁ। যোৱাকালি 25 তাৰিখে বৰদিন হৈ গৈছে। অসমত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগতে হিন্দু ধৰ্মাৱলম্বী লোকসকলেও বৰদিনৰ আনন্দ অনুভৱ কৰিছে আৰু তাক ইজনৰ সিজনৰ লগত আমি বৰদিনৰ শুভেচ্ছাৰ মেছেজ দি আমি তাক আনন্দ কৰিছো। যোৱা 25 তাৰিখে বৰদিনৰ শুভেচ্ছা মই যিমান হিন্দু মানুহৰ পৰা পাইছো তাতকৈ বহু কম খ্ৰীষ্টিয়ান মানুহৰ পৰা পাইছো। কাৰণ সনাতন সভ্যতাই খ্ৰীষ্টিয়ানসকলৰ অস্তিত্ব আৰু তেওঁলোকৰ ধৰ্মৰ গুৰুত্বক আমি স্বীকাৰ কৰোঁ আৰু ঈদৰ দিনা আমি একেই উৎসৱৰ আনন্দ অনুভৱ কৰোঁ। আধ্যাত্মিক পৰিৱেশ ৰাতিপুৱা যি সৃষ্টি হয় তাক হিন্দু লোকে সহমৰ্মিতা আৰু একেই আধ্যাত্মিকতাৰে আমি তাৰ প্ৰতি আমাৰ দৃষ্টি ৰাখোঁ। কিয় ভাৰতীয় সভ্যতা হ'ল it is an inclusive religion. একম সত্য বিপ্ৰা বহুদা বিভান্তি। ঋগ্বেদ আৰম্ভ হোৱাৰ সময়তে আমাক কোৱা গৈছিলে সত্য এটা কিন্তু সত্য অন্বেষণৰ পথ কেইবাটাও। এয়া হ'ল আমাৰ সভ্যতা। অসমত বাস কৰা 62-65% মানুহৰ সভ্যতা। কিন্তু আমাৰ ৰাজ্যত কংগ্ৰেছৰ দুৰ্বলতাৰ বাবে আৰু কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিৰ বাবে লাহে 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 আন এক সভ্যতা সৃষ্টি হ'ল। 10 লাখ 20 লাখ 30 লাখ 40 লাখ আজি 1.5 কোটি জনসাধাৰণেৰে সমৃদ্ধ এটা নতুন সভ্যতা। 2011 সেন্সাছত আমি অসমত হিন্দু আৰু মুছলমানৰ যেতিয়া ব্ৰেকআপ চাওঁ মুছলমান 34%। 3% অসমীয়া মুছলমানক যদি আমি বাদ দিওঁ বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মুছলমান মানুহৰ সংখ্যা আজি অসমত 2011 চনত 31%। 2021 সেন্সাস হোৱা নাই। প্ৰত্যেক সেন্সাসতে 4% ইনক্ৰিজ হয়। 2021 পৰা 25 হ'ল আৰু 5 বছৰ আৰু 2%। 2027 যেতিয়া সেন্সাসৰ প্ৰতিবেদন ওলাব অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব। কোনোবাই ক'ব পাৰে যে ঠিক আছে তেওঁলোকো থাকিব আমিও থাকিম, কিন্তু আমাৰ ধৰ্মই সকলোকে আদৰি লয়। আজি বাংলাদেশৰ শেহতীয়া ঘটনাৱলীয়ে আমাক সকলোকে স্পষ্টভাৱে বুজাই দিছে they believe in exclusiveness. সৰ্বশক্তিমান আল্লাহক বাদ দি আমি যাৰে উপাসনা কৰিছো তাক আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো। ৰাষ্ট্ৰ ডাঙৰ নে ধৰ্ম ডাঙৰ? ধৰ্ম ডাঙৰ। যদি এজন হিন্দু খুদা হয়
আপোনাৰ বাবে আটাইতকৈ ডাঙৰ কি জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী হিন্দুৱে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ এয়া হৈছে আমাৰ লক্ষ্য এই প্ৰসংগ মই কিয় উত্থাপন কৰিছো ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চ আমি বিকাশৰ কথা কওঁ আমি নিজৰ আশা আকাংক্ষাৰ কথা কওঁ কিন্তু যদি সন্মুখত জাতি নাথাকে সন্মুখত যদি মাটি নাথাকে সন্মুখত যদি আমাৰ ধাৰ্মিক স্থান নাথাকে আমি মৰিখালিত গৈ বিধায়ক হ'ম নেকি আমি মৰিখালিত গৈ সংসদ হ'ম নেকি যোৱাকালিলৈকে এই কথাবোৰ কোনোবাই ৰাজনৈতিক উদ্দেশ্যত কোৱা যেন লাগিছিল কিন্তু আজি বাংলাদেশত যেতিয়া দীপু দাসক জীৱন্তে অগ্নিদগ্ধ অৱস্থাত আমি দেখা পাওঁ তেতিয়া অসমীয়াই 20 বছৰ পিছত আমি কি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব তাক আজি সকলোৱে স্পষ্টভাৱে দেখা পাইছে যোৱা ঈদৰ সময়ত মই ধুবুৰীলৈ যাবলগীয়া হৈছিল ধুবুৰীৰ প্ৰতি ঘৰ মানুহৰ সন্মুখত গোমাংসৰ ব্যৱসায় কৰা হৈছিল আৰু কোনো লোক ঢাক নকৰাকৈ গোমাংসৰ ভক্ষণ কৰা হৈছিল আজি নামনি অসমত আৰু মধ্য অসমত প্ৰতিটো দিনেই এগৰাকী হিন্দু ছোৱালী লাভ জেহাদৰ বলি হয় আজি প্ৰতিটো দিনেই কোনোবা হিন্দু মানুহে কোনোবা অসমীয়া মানুহে নিজৰ মাটি কাৰোবাক বিক্ৰী কৰি নগৰ আৰু মহানগৰলৈ গতি কৰিছে আমি বহুত সময়ত আলোচনা কৰো চিকেন নেকৰ দুইফালে কোন আছে আজি তাত হিন্দু মানুহ নাই কোন আছে যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে কেতিয়া বহিছে 51 চনত আহিছে 71ত আহিছে 61ত আহিছে ইৰিলেভেন্ট কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয় যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয় এই মানুহখিনিয়ে কাৰ পক্ষত থিয় দিব কাৰণ এজন ভাৰতীয় মানুহ যদি বিদেশতো থাকে আমি কি কওঁ বিদেশত আপোনজন তেওঁ মনত ভাৰতীয়ত্বটো এৰি দিব নোৱাৰে বিশ্বত এনেকুৱা এখন দ্বিতীয় ৰাজ্য নাই যিখন ৰাজ্য মূল অধিবাসী আজি 60ৰ তলত নামিব আৰম্ভ কৰিছে আৰু বাংলাদেশী মূলৰ মানুহ 40%ৰ পৰা আগবাঢ়ি গৈ থকাৰ প্ৰক্ৰিয়া আজি আমি আমাৰ চকুত দেখা পাইছো যেতিয়া মই ৰাজনীতি আৰম্ভ কৰিছিলো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া সেই সময়ত 21%ৰ পৰা আজি 40%লৈ বাংলাদেশী মূলৰ লোকৰ বৃদ্ধি মোৰ জীৱনকালত মই দেখিছো অৰ্থাৎ মোৰ সন্তানে তেওঁলোকৰ জীৱনকালতে অসমীয়া মানুহক 30%লৈ 35%লৈ নামি অহা নিজ চকুৰে দেখা পাওঁ আজি এইসকল লোকৰ লয়ালিটি ক'ত তেওঁলোকৰ খুৰাক এতিয়াও বাংলাদেশত আছে তেওঁলোকৰ মামাক বাংলাদেশত আছে ককাক বাংলাদেশত আছে আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত
মানুহে কয় নৰ্থ ইষ্ট আমি লৈ লম নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে যিদিনাখনে 50% পাৰ কৰিলে সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল কাৰণ সেই জনসংখ্যাই বিধানসভাত প্ৰতিনিধিত্ব কৰিব আজি যদি আমি ভাবো যে ডিব্ৰুগড় তিনচুকীয়া এই ৰোগৰ আক্ৰান্ত নহয় যোৱা কেইটামান দিনত আমি এটা নতুন নিয়ম কৰিছিলো যে মানুহৰ মাটি যদি হিন্দুৰ পৰা মুছলিমলৈকে ট্ৰান্সফাৰ হয় মুছলমানৰ পৰা হিন্দুলৈকে ট্ৰান্সফাৰ হয় চৰকাৰৰ অনুমোদন ল'ব লাগিব মই পৰিসংখ্যা দেখি আচৰিত হৈছিলো যে তিনিচুকীয়া জিলা আটাইতকৈ বেছি মুছলিম মানুহে হিন্দু মানুহৰ পৰা মাটি কিনাৰ বাবে আবেদন কৰিছে কেতিয়াবা উজনি অসমত আমি অনুভৱ কৰো যে আমাৰ জীৱনটোতো পৰিৱৰ্তন হোৱা নাই কিন্তু 40% জনসাধাৰণৰ যেতিয়া প্ৰকৃত ডিলিমিটেশন হ'ব তেওঁলোকে বিধানসভাত আটাইতকৈ বেছি বিধায়ক তেওঁলোকৰ হ'ব আৰু দিছপুৰে লোৱা সিদ্ধান্ত ডিব্ৰুগড় তিনচুকীয়াটো প্ৰতিনিধিত্ব কৰিব যোৱা কেইদিনমান আগত কংগ্ৰেছৰ এজন মুখপাত্ৰই কৈছে যে অসমত 48টা সিট মুছলিম মানুহৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে আমি যেতিয়া কওঁ ৰিজাৰ্ভ হ'ব লাগে আমি কওঁ অসমীয়াৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে তাত হিন্দু আৰু মুছলমানৰ পাৰ্থক্য নাই কিন্তু কংগ্ৰেছ দলৰ মঞ্চৰ পৰা কৈছে যে 48টা সিট মুছলমানৰ কাৰণে ৰিজাৰ্ভ হ'ব লাগে কংগ্ৰেছে বিৰোধিতা কৰা নাই সেই সদস্যজনক কংগ্ৰেছে বহিষ্কাৰো কৰা নাই কাৰণ কংগ্ৰেছৰ আজি সমগ্ৰ ইকোসিস্টেমটো সেই সকল লোকৰ ওপৰত নিৰ্ভৰশীল তেখেতসকলে জানে যে এই সকল লোক আমাক ভোট দিব কিন্তু তেওঁলোকেও বুজি পোৱা নাই যে যিদিনাখনে অসমত 50% তেওঁলোকে ক্ৰছ কৰিব সিদিনাখন কংগ্ৰেছকো তেওঁলোকৰ প্ৰয়োজন নহব ইয়াত তেওঁলোকৰ নিজৰ ৰাজনৈতিক পাৰ্টি হ'ব আৰু নিজৰ ৰাজনৈতিক পাৰ্টিৰ বাবে তেওঁলোকে ভোট খুজিব আৰু এয়া যদি মই 70-75 বছৰ জীয়াই থাকো আমাৰ জীৱন কালত তাক আমি দেখি যাম আজি জাতিটোৰ আটাইতকৈ দুৰ্ভাগ্যৰ সময়ত আমি ৰাজনীতি কৰিছো আজি জাতিটোৰ আটাইতকৈ দুৰ্ভাগ্যৰ সময়ত আমি ৰাজনীতি কৰিছো এখনকৈ জিলা আজি আমাৰ মাটিবোৰ দামৰ কাৰণে আজি আমি অচিনাকি লোকক বিক্ৰী কৰিছো গুৱাহাটীৰ ফ্লাইঅভাৰৰ তলত সেলফ হেল্প গ্ৰুপে আহি ব্যৱসায় কৰা নাই গুৱাহাটীৰ যিমান ইয়াতে এটা সেক্টৰ দুটা সেক্টৰত লৰা ছোৱালীয়ে কাম কৰিছে উজনিৰ পৰা আহি কাম কৰা নাই লখিমপুৰৰ পৰা আহি কাম কৰা নাই আজি উবেৰত বহি মাত্ৰ নামটো সুধিব ফ্লাইঅভাৰৰ তলৰ দোকানীজনৰ মাত্ৰ নামটো সুধিব আজি গুৱাহাটী মহানগৰীত প্ৰতিটো দিনে যেতিয়া চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে আন্দোলন হয় শিলগুটিলৈ ওলোৱা মানুহবিলাক ভুলতো নাভাবিব যে তেওঁলোক আমাৰ খিলঞ্জীয়া যুৱক যুৱতী আজি প্ৰত্যেকজন মানুহে গাড়ীখন চলাবৰ কাৰণেও আমি এজনকৈ অচিনাকি মানুহক লগত ৰাখিছো আজি আমি খেতি কৰিবলৈ অচিনাকি মানুহক লৈ আহিছো জাতিটোত সন্মুখত দুটা ৰাস্তা থাকে যে আপুনি কম্প্ৰমাইজ কৰক
যেনেকে বাংলাদেশত 21% পৰা 19% পৰা 3% লৈকে আপোনালোক নামি আহিলে তেনেকৈ প্ৰস্তুত থাকক লৰা ছোৱালীৰ বিয়া সকলোৰে মাজত হ'ব মাটি বাৰী সকলোৱে হ'ব আমি ধৰ্ম নিৰপেক্ষতাক লৈ জীয়াই থাকিম এই পৰিবেশ স্বীকাৰ কৰিব পৰা এছাম ব্যক্তি আছে আৰু এছাম স্বীকাৰ কৰিব নোৱাৰা ব্যক্তি আছে মম এটাত যেতিয়া অগ্নি সংযোগ হয় মমডালে জানে যে এই জুয়ে মুখ নিক্ষেপ কৰিব কিন্তু তথাপিতো মমে পোহৰ দি থাকে আজি আমি অসমীয়াসকল ভাৰতীয়সকল বৰাকত বঙালী হিন্দুসকল ব্ৰহ্মপুত্ৰ উপত্যকাত আমি আজি আমি এটা জাতি কোনোবাই যদি ৰিচাৰ্চ কৰিব খোজে যে কেনেকৈ এটা জাতি নোহোৱা হৈ গ'ল অসমতকৈ তেওঁৰ বাবে ৰিচাৰ্চ মেটেৰিয়েল আৰু কতো নাই প্ৰতিটো দিনে আমি দুৰ্বল হৈছো প্ৰতিটো দিনে আমি এক অন্ধকাৰ ভৱিষ্যতৰ ফালে আগবাঢ়িছো আৰু দুইটা সভ্যতাৰ যুঁজ বাংলাদেশৰ পৰা পশ্চিমবংগৰ পৰা অসমলৈ বিহাৰৰ পৰা ঝাৰখণ্ডলৈ আজি এই যুঁজ স্পষ্টভাৱে আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যোৱা 5টা বছৰত সভ্যতাৰ যুঁজত আমি আমাৰ মানুহখিনিৰ লগত থিয় হৈ থকাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো আৰু আজি 5টা বছৰ পিছত আমি অন্তত অসমখনক পশ্চিমবংগ হ'ব দিয়া নাই ইমানখিনিলৈকে আমি কৰবাত নহয় কৰবাত সফলতা পাব পাৰিছো নিৰ্ণায়ক বিজয় সম্ভৱ হ'ব নহ'ব মই নাজানো কিন্তু প্ৰথমবাৰৰ বাবে অসম আন্দোলনৰ আৰু আমাৰ মানুহবিলাকে যি কাম জীৱনকালত চাই যাব বিচাৰিছিল তাক আমি কৰবাত নহয় কৰবাত অকণমান আমি আৰম্ভণি কৰিব পাৰিছো আমাৰ জীৱনকালত কোনো চৰকাৰে কেতিয়াও কোনো ৰাজনেতাই কেতিয়াও ভাবা নাছিলে যে 1,45,000 বিঘা মাটিত উচ্ছেদ অভিযান হ'ব পাৰে আমিও নাজানো মাজে মাজে আমি উচ্ছেদৰ নিউজ পঢ়ো আমাৰ ভাল লাগে শুনি কিন্তু যোৱা 5টা বছৰত দলন দেখা পাইছো আমি গুৱাহাটী এয়াৰপোৰ্ট আমি দেখা পাইছো নুমলীগড় ৰিফাইনাৰী আমি দেখা পাইছো এইমছ গুৱাহাটী আমি দেখা পাইছো বিজেপিৰ অক্ষয় কীৰ্তি কিন্তু তাৰ লগত সভ্যতাৰ যুঁজত এক নিৰ্ণায়ক ভূমিকা লৈ যোৱা 5 বছৰত আমি 1,45,327.7 বিঘা মাটি আমি মিয়া মুছলমান অবৈধ বাংলাদেশীৰ হাতৰ পৰা আমি ৰক্ষা কৰিছো আৰু দ্বিধাহীনভাৱে আমি কৰিছো অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহি মই কৌশলী শব্দ ব্যৱহাৰ কৰা নাই ধৰ্ম নিৰপেক্ষতাৰ আৱৰণো মই পিন্ধিব খোজা নাই যদি জাতিটোৱে নাথাকে যদি মোৰ মাটি নাথাকে যদি মোৰ পানী নাথাকে যদি মোৰ ভেটি নাথাকে মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা ৰক্ষাৰ বাবে মই মুখ্যমন্ত্ৰী হোৱা নাই আজি
প্ৰথমবাৰৰ বাবে এজন হলেও বিদেশী প্ৰথমবাৰৰ বাবে আমি পুছবেক আৰম্ভ কৰিছো 1.5 কোটি মানুহক পুছবেক সম্ভৱ নহয় কিন্তু দুজনকো যদি আমি খেদিব পাৰিছো 4 জন অহা ৰাস্তা বন্ধ হৈছে ৰাতিপুৱা সদায় আপোনালোকে চাব প্ৰতিদিনাই মোৰ সোশ্যাল মিডিয়াত মই দিও আজি 22 জন ধৰিলো কালি 20 জন নধৰাকৈ কিমান জন সোমাই আহিল ধৰা কেইজনৰ ষ্টেটিষ্টিক্স মই দিব পাৰো নধৰা কেইজনৰ ষ্টেটিষ্টিক্সটো মই দিব নোৱাৰো কিন্তু প্ৰথমবাৰৰ বাবে আমি কৰা পুছবেকৰ বাবে কৰবাত নহয় কৰবাত এটা বাৰ্তা গৈছে যে অসমখন আজি আগৰ দৰে সেফ নহয় This cannot be a safe corridor. আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সাহস কৰিছে কোট ৰিএকচন হৈছে কোট একচন হৈছে তাৰ কাৰণে আমি খবৰ ৰখা নাই আমি মাত্ৰ জানো যে আমি বাংলাদেশলৈকে খবৰ পঠিয়াব লাগে যে আপোনালোকক অসমত স্বাগতম জনোৱা আৰু নহয় সেই দিন পাৰ হৈ আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে আজি আমি এক নিৰ্ণায়ক যুদ্ধ আমি লিপ্ত হৈছো কাৰণ এই যুদ্ধখন আমাৰ অপচন নহয় এই যুদ্ধখন আমাৰ কম্পালসন হয় আমি থাকিম নহলে তেওঁলোক থাকিব অসমীয়া কিমান আতৰি আহিব ধুবুৰীৰ পৰা আতৰি আহিব বৰপেটাৰ পৰা আতৰি আহিল বঙাইগাঁৱৰ পৰা আতৰি আহিল ঢিঙৰ পৰা আতৰি আহিল ৰূপহীৰ পৰা আতৰি আহিল দলগাঁৱৰ পৰা আতৰি আহিলে তেজপুৰৰ পৰা আতৰি আহিলে নাওবৈচাৰ পৰা আতৰি আহিলে যোৱা ৭৫টা বছৰত অসমীয়াই মাত্ৰ আতৰি আহিছে আমাৰ সভ্যতাৰ পীঠস্থানসমূহ তাৰ পৰা আমি বিদায় লৈছো ভাৰতীয় জনতা পাৰ্টিৰ শাসনকাল প্ৰথমবাৰ যি গৰুখুটিত অসমীয়া যুৱকৰ তেজেৰে কোনোবাই ফাকুৱা খেলিছিল আজি তেওঁলোকক আমি তাৰ পৰা বিদায় দিছো এই সফলতা হয়তো বহুত ডাঙৰ সফলতা নহব পাৰে কিন্তু অসমীয়াই যে যুঁজিব পাৰে তাৰ প্ৰথমবাৰলৈ মানুহৰ মাজত ধাৰণাৰ সৃষ্টি হৈছে আজি প্ৰথমবাৰ যেতিয়া আমি এভিকচনৰ ফালে যাওঁ কোনেও যুঁজিব খা নকৰে ৰাতিপুৱাই কাপোৰ কানি লৈ তেওঁলোক দুদিন আগতে ওলাই যায় কাৰণ কৰবাত নহয় কৰবাত কোনোবাৰ নহয় কোনোবাৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈছে যে অসমীয়া এতিয়া যুঁজিবলৈ ভয় নকৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অবিহনে আজি অসমৰ পৰিৱেশ আপোনালোকে এটা দিনৰ বাবে কল্পনা কৰক অসম সচিবালয় মই যোৱা 25 বছৰ বহিছো 2014 চনলৈকে দিনত কমসে কম 5000 মানুহ আহিছিল এই অচিনাকি লোকসকল আজি অসম সচিবালয় ৰুমে ৰুমে ঘূৰক এজনো অচিনাকি মানুহ অতিথি হৈ অহা দেখা নাপায় আজি কৰবাত বৰাকত বঙালী হিন্দু অসমত অসমীয়া আৰু আন জাতি সত্তাসমূহে কৰবাত যেতিয়া নিৰাপত্তা অনুভৱ কৰে
তেওঁলোকৰ বাবে এটা ঠিকনা এটা আছে, এটা আশ্ৰয় আছে। সভ্যতাৰ যুঁজত আটাইতকৈ ডাঙৰ ক্ষতি কোনে কৰে? যেতিয়া মোগল আৰু ৰাজপুতৰ যুদ্ধ হৈছিল, মোগলে ৰাজপুতক হৰুৱাব পৰা নাছিল। সভ্যতাৰ যুঁজত আটাইতকৈ আমাৰ শত্ৰু আমাৰ ভিতৰতে উৎপন্ন হয়, বাহিৰত উৎপন্ন নহয়। ভাৰতৰ ইতিহাস আমি চাব পাৰোঁ, ভাৰতীয়সকল কেতিয়াও পৰাজিত হোৱা নাছিল। কিন্তু যেতিয়া কোনোবা ৰজাৰ মন্ত্ৰীয়ে ৰজাক যেতিয়া বিদ্ৰোহ কৰিছিলে, কোনোবা যেতিয়া শাসনত থকা উন্নত ব্যক্তি মোগলৰ ওচৰত বিক্ৰী হৈছিল, তেতিয়াই ভাৰতীয় শাসনৰ অৱসান ঘটিছিল। তেওঁলোকৰ লক্ষ্য কি? তেওঁলোকক অসমখন লাগে। আজি ৪৮টা চিট বিচাৰিছে, কালি ৫০টা বিচাৰিছে। তেওঁলোক দেখা শত্ৰু। কিন্তু আমাৰ মাজৰ এছামে কি বিচাৰিছে? বঙালী বেলেগ, হিন্দীভাষী বেলেগ, অসমীয়া বেলেগ, দুদিন পিছত কামৰূপীয়া বেলেগ, নলবাৰীয়া বেলেগ, উত্তৰ অসম বেলেগ, নামনি অসম বেলেগ, বৰাক উপত্যকা বেলেগ। আমি যেতিয়া জাতিটোক ৰামধেনু সদৃশ আমি যুঁজিবৰ কাৰণে প্ৰস্তুত কৰিছো, তেওঁলোক সিমানেই সক্ৰিয় যে কেনেকৈ আমাৰ জাতি সত্তাৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে, কেনেকৈ এজন এজনকৈ আমাৰ জাতি অসমীয়া লোকসকলৰ মাজত আমি কাজিয়া কৰিম, বঙালীৰ বিপক্ষে, হিন্দীভাষীৰ বিপক্ষে। আৰু যেতিয়া আমি নিজৰ কাজিয়াত ব্যস্ত থাকিম, প্ৰতিদিনে 40%, 42% হ'ব, 42-44%। যিসকল মানুহে অসমীয়া বিহাৰী, অসমীয়া বঙালীৰ সংঘাতত ৰাতিৰ ভিতৰতে তৎপৰ হৈ উঠে, কেতিয়াবা তেওঁলোকক অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে এষাৰ মাত মতাও কোনোবাই দেখিছে? আজি জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা, অসমীয়াৰ আবেগক ব্যৱহাৰ কৰি সভ্যতাৰ যুঁজত আমাক পৰাজিত কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ চলিছে। ভাৰতীয় জনতা পাৰ্টিৰ অৱৰ্তমানত অসমীয়াই 50 বছৰ আমি দেখা নাপাওঁ। মাত্ৰ আমাৰ হাতত কেইটামান বছৰৰ সময় আছে। আপোনালোকে দেখা পাইছে, যোৱা 6টা মাহত অসমখনক অস্থিৰ কৰা কিমান ষড়যন্ত্ৰ আৰম্ভ হৈছে। কাৰণ আজি তেওঁলোকে বিচাৰে যে অসমত তৃতীয়বাৰৰ বাবে বিজেপি শাসনত আহিব নালাগে। আজি যদি কাৰ্বি আংলং, কালি তিনিচুকীয়া, পৰহি ডিব্ৰুগড়, পৰহি কামৰূপ, পৰহি নলবাৰী, প্ৰতিটো দিনেই নতুন নতুন একোটা সমস্যা আৰু তেখেতসকলৰ নেতৃত্বতে আজি আমাক দুৰ্বল কৰা এক অদ্ভুত ষড়যন্ত্ৰ চলিছে। যিবিলাক কথা বতৰা কোনেও বিচৰা নাছিল, কেতিয়াও বিচৰা নাছিল, এতিয়া সকলোকে কোৱা হৈছে যে এইবিলাক দাবী কৰক যাতে আমাৰ মানুহখিনি দুৰ্বল হৈ যায়। নিজৰ ভিতৰতে আমি যাতে দুৰ্বল হ'ব পাৰোঁ, আৰু নিজৰ ভিতৰতে দুৰ্বল হোৱাৰ দিনাখনেই আমাৰ হাতত দুটা অপচন থাকিব, আত্মসমৰ্পণ কৰক, নহলে অসমৰ পৰা আঁতৰি যাব। আৰু এই কথাবোৰ মই কোৱা কথা নহয়। কোনোবাই যদি আজি মঙলদৈ, দৰং জিলালৈ যায়, দলগাঁৱত গৈ থিয় হয়,
কোনোবাই যদি ঢিং আৰু ৰূপহীত থিয় হয়, কোনোবাই যদি বটদ্ৰৱাত থিয় হয়, কোনোবাই যদি বৰপেটাত থিয় হয়, ই সাধু কথাৰ, ই ৰূপ কথাৰ কোনো কাহিনী নহয়। এয়া আমাৰ জীৱনৰ নিৰ্মম সত্য। আজি অসমত আৰু এবাৰ আন্দোলন কৰিবলৈ আমাৰ জাতীয় জীৱনত শক্তি নাই। অসম আন্দোলন আমি লক্ষ্যত উপনীত নহলো। আলফাৰ বন্দুকেও আমাক লক্ষ্যত উপনীত কৰাব নোৱাৰিলে। আজি আমাৰ জাতিটো মাত্ৰ আমি জীয়াই আছো, কোনোবা এটা দিন ভাল দিন আহিব বুলি আশা কৰো। ভাৰতীয় জনতা পাৰ্টি আজি এই সভ্যতাৰ যুঁজত আমি একমাত্ৰ সৈনিক, আমি একমাত্ৰ যুঁজা। ভাৰতীয় জনতা পাৰ্টিৰ অবৰ্তমানত আজি সভ্যতাৰ যুঁজত আমি পৰাজিত হম। আৰু এবাৰ উভতাই কাৰোবাক ধৰিবৰ বাবে আমাৰ হাতত আৰু শক্তি নাথাকে। আমি কি কৰিম? আমি কম্প্ৰমাইজ কৰিম। ডাঙৰ ছোৱালী কৰবাত বিয়া হ'ব, সৰু ছোৱালী কৰবাত বিয়া হ'ব, অফিচত আমি একেলগে উৎসৱ পালন কৰিম। আমি শংকৰ আজানৰ কথা কৈ থাকিম। মই মাজে মাজে চিন্তা কৰো, শংকৰ মাধৱৰ পৰা শংকৰ আজান কেনেকে সৃষ্টি হ'ল? আমিতো জানিছিলো শংকৰ মাধৱ, কিন্তু বাওপন্থী লোকসকলে আমাৰ মাজত সোমাই দিলে যে মাধৱ নোহোৱা কৰি দিলে, শংকৰ আজান। ক'ৰ পৰা বাঘ হাজৰিকাৰ উৎপত্তি হ'ল কোনেও নাজানে। অসমীয়া মানুহক বুজোৱা হ'ল যে তোমালোকে মিলা মিছাৰে থাকিব লাগিব। মিলা মিছা মানে কি? তুমি ধুবুৰীত থাকিব নোৱাৰা, আমি থাকিম। তুমি গোৱালপাৰাত থাকিবা, আমি থাকিম। তুমি ঢিঙত নাথাকিবা, আমি থাকিম। তোমালোক মাত্ৰ আঁতৰি আঁতৰি গৈ থাকা। সেইটোৱে হৈছে আমি মিলা প্ৰীতিৰে থাকিম। মিলা প্ৰীতিৰ অৰ্থ তুমি আধা মই আধা নহয়। মিলা প্ৰীতিৰ অৰ্থ তুমি লাহে লাহে পিছুৱাই গৈ থাকিবা। এই অৱস্থাত ভাৰতীয় জনতা পাৰ্টিয়ে যদি মানি লয়, অসমৰ ৰাইজৰ সন্মুখত আৰু আন একো বিকল্প নাথাকিব। সেয়েহে 2026, 2031, 2036, 2041 যিমান দিনলৈ আমি জীয়াই থাকো, আমাৰ বাবে প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ। আমাৰ বাবে প্ৰতিটো নিৰ্বাচন জাতিটোক জীয়াই ৰখাৰ মহা সংকল্পৰ যুঁজ। আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলে ব্যক্তিগত আশা আকাংক্ষাৰ পৰা ঊৰ্ধত গৈ এই যুঁজৰ একোজন অজেয় অপৰাজিত সৈনিক হ'ব লাগিব। আপোনালোকক বাদ দি জাতিটোৰ সন্মুখত এতিয়া বিকল্প নাই। কোনোবা জাগাত যুঁজ চলি থাকিব। কাৰ ভিতৰত যুঁজ চলিব? আমাৰ ভিতৰত। কাৰণ আমাৰ ভিতৰৰ মানুহে আমাক কণ্ডিশ্যনিং কৰিছে যে বাংলাদেশী আহি থাকিব, সেইকাৰণে তোমালোক চিন্তা কৰিব নালাগে, আমিতো আজানৰ দেশৰ মানুহ, আমি থাকিম, কোনো কথা নাই। কাৰণ শংকৰ আৰু আজান আছে। কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিল। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয়, মই কৈছো, অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিলে। শংকৰদেৱৰ প্ৰপণ্ড শিষ্য মাধৱদেৱ আছিলে।
হয় আছে আজান ভূমি নিজৰ জায়গাত আছে শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জায়গাত থাকক কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে বীৰ হিচাপে বাঘ হাজৰিকাই তেওঁৰ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে ক'ৰ পৰা আহিলে এইটো তথ্য কোনে দিলে এইটো তথ্য কোনখন বুৰঞ্জীৰ পৰা আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি মিলি একেলগে নামত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছে তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব মই একেলগে দুৰ্গা পূজাত যাম বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হল আমাৰ বন্ধু এই থিয়ৰিটো কেনেকুৱা আমি একেলগে কম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু আমি একেলগে সৰস্বতী মাক পূজা কৰিম আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম কিন্তু ওলাই আহি কম এওঁ বঙালী দেই এওঁ অসমীয়া আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে একেলগে নাম নকৰে পাল নাম নকৰে তেওঁলোক আমাৰ বন্ধু কাৰণ আমি শংকৰ আৰু আজানৰ দেশৰ মানুহ ই কেনে ধৰণৰ পলিটিকেল ডেফিনেশ্যন ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা এয়া ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় সেই মই দ্বিধাহীনভাৱে ক'ব পাৰো শংকৰ আৰু আজান নহয় শংকৰ আৰু মাধৱ আজান ফকীৰ সন্মান কৰোঁ তেওঁ নিজৰ জাগাত থাকিব কিন্তু শংকৰৰ লগত তেওঁৰ বৈশিষ্ট্য ক'ত শংকৰৰ লগত তেওঁৰ আদৰ্শৰ সমন্বয় ক'ত মইতো পঢ়ি শুনি আদৰ্শৰ সমন্বয় দেখা নাই আপোনালোকে বিশ্বাস কৰে নেকি যে বাঘ হাজৰিকা নাথাকিলে লাচিত বৰফুকনে জিকিব নোৱাৰিলে কোনোবা অসমীয়াই ভাবে নেকি যে বাঘ হাজৰিকা নামৰ কাল্পনিক চৰিত্ৰটো নাথাকিলে লাচিত বৰফুকন মোগলৰ বিৰুদ্ধে যুদ্ধত বিজয়ী হ'ব নোৱাৰিলে কিন্তু আজি আমাৰ মূৰত কৌশলগতভাৱে সুমুৱাই দিয়া হৈছে যে বাঘ হাজৰিকাই ঔৰংজেবৰ পৰা বুদ্ধি লৈ আহিছিল কেনেকৈ অস্ত্ৰ বনাব লাগে শিকাইছিল আৰু আজি যদি লাচিত জিকিছে গিভ দ্য ক্ৰেডিট টু বাঘ হাজৰিকা এইবিলাক সাধাৰণ কথা নহয় বাওপন্থী লোকসকলে আমাৰ জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা অহৰহ ষড়যন্ত্ৰ আজি তেওঁলোকে আজি অসমৰ বহু মানুহে কাৰ্বি আংলঙৰ গণ্ডগোল হ'ল নেপাল সদৃশ মৰাণে আন্দোলন কৰিলে নেপাল সদৃশ এতিয়া মোক প্ৰশ্ন কৰক নেপালতো আন্দোলন হৈ গ'ল নেপালত আন্দোলনৰ পিছত নেপালৰ প্ৰতিজন যুৱকে চৰকাৰী চাকৰি পাইছে নেকি নেপালৰ ৰাস্তা ঘাটবিলাক পকী হৈ গ'ল নেকি নেপাল কি বিশ্বৰ আটাইতকৈ অৰ্থনৈতিক শক্তি হ'ল নেকি আপোনালোকে নেপালৰ বিপ্লৱলৈকে ক'ব কিন্তু নেপালৰ বিপ্লৱৰ পিছত নেপালৰ কি পৰিৱেশ হ'ল সেইখিনিও লাইভ টেলিকাষ্ট কৰি আমাক দেখাওক
বাংলাদেশত ছাত্ৰ বিপ্লৱ হ'ল বাংলাদেশত ক্ষমতা উৎখাত কৰিলে হাসিনা ওলাই আহিলে ইমানলৈকে ঠিক আছে কিন্তু তাৰ পিছত কি বাংলাদেশখন বিশ্বৰ মহাশক্তিত পৰিণত হ'ল তাৰ পিছৰ বাংলাদেশখনৰ কথা আপোনালোকে কিয় নকয় হিন্দুক জীৱনতে অগ্নিদগ্ধ কৰা হ'ল ছাত্ৰ আন্দোলন নহলে হয়তো দীপু দাসৰ কেতিয়াও মৃত্যু নহলে আপুনি উদাহৰণ আমাক দেখুৱাব আন্দোলনলৈকে বিপ্লৱলৈকে বিপ্লৱৰ পিছৰ পৃথিৱীখন আমাক দেখাওক সেই বিপ্লৱ নহয় যি বিপ্লৱৰ সমাপ্তি জনসাধাৰণৰ কল্যাণেৰে নহয় মই বিপ্লৱ কৰিছো কিন্তু জনসাধাৰণৰ কল্যাণ হোৱা নাই তাক বিপ্লৱৰ আখ্যা কোনেও দিব নোৱাৰে বিপ্লৱে সমাজৰ পৰিৱৰ্তন কৰে বিপ্লৱে সমাজক নতুন ৰূপত সজায় আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2014 ভাৰতত যি বিপ্লৱ আৰম্ভ হৈছে সেই বিপ্লৱে আজি সমাজৰ পৰিৱৰ্তন কৰিছে 2016 চনত অসমৰ ৰাইজে যি বিপ্লৱ কৰিছিলে সেই বিপ্লৱে আজি জাতিটোক জীয়াই থকাৰ প্ৰাণ দিছে নেপালৰ দৰে আন্দোলন বাংলাদেশৰ দৰে আন্দোলন অসমীয়াই কৰিছে ৰাজপথত নহয় বেলতত আৰু সেই আন্দোলনে কংগ্ৰেছক পৰাজিত কৰি এখন নতুন অসমৰ স্বপ্ন মানুহৰ মাজলৈ লৈ আহিব পাৰিছে আমাক তেনে বিপ্লৱৰ প্ৰয়োজন যি বিপ্লৱে আমাৰ জননী জন্মভূমিক সুৰক্ষিত কৰিব পাৰি যি বিপ্লৱে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিব যি বিপ্লৱে এটা টকাও কাকো ঘোষ নিদিয়াকৈ 2 লাখ লৰাই চৰকাৰী চাকৰি পাব পাৰে তেনে বিপ্লৱ আজি অসমীয়াত প্ৰয়োজন প্ৰতিটো দিনতে ষড়যন্ত্ৰৰ শেষ নাই প্ৰতিটো দিনতে যোৱা 6 মাহ 7 মাহ তেওঁলোকে সমুখ সমৰত নামিছে যে আমি ষড়যন্ত্ৰ কৰিম আৰু বিজেপিক আমি পৰাজিত কৰিম কাৰণ জনবলেদি তেওঁলোকে আজি বিজেপিক হৰুৱাব নোৱাৰে অসমৰ মানুহ বিজেপিৰ লগত আছে সেইকাৰণে সাধাৰণ মানুহক আমি বিপথে পৰিচালিত কৰোঁ বিজেপিৰ পৰা নিশ্চিত বিজয় আমি ষড়যন্ত্ৰৰে কাঢ়ি লৈ যাওঁ তাৰ বাবে যোৱা 6 মাহে এছাম লোক দিনে ৰাতিয়ে ষড়যন্ত্ৰত মগ্ন হৈছে হাজাৰটা কথা ইটো হোৱা নাই সিটো হোৱা নাই 5টা বছৰত বহুত চৰকাৰ মানুহে দেখিছে 5টা বছৰত যি কৰিব পাৰি তাতকৈ 1% কম কৰা হোৱা নাই সকলোৱে দেখিছে সকলোৱে বুজি পাইছে কিন্তু তাৰ পিছত কেনেকৈ চৰকাৰ বিজেপিক ডিসক্ৰেডিট কৰিব পাৰে আজি তাৰে ষড়যন্ত্ৰ চাৰিওফালে আৰম্ভ হৈছে 2016 চনতো মই কৈছিল হৰাইঘাটৰ শেষ যুদ্ধ যিমান দিনলৈ অসমীয়াই যুঁজি থাকিব সিমান দিনলৈ অসমীয়া জীয়াই থাকিব কিমান দিন যুঁজিব লাগিব যিমান দিনৰ বাবে যুঁজাৰ প্ৰয়োজন হ'ব সিমান দিন যুঁজি থাকিব শেষ আমি ক'ত আছে নাজানো কাৰণ আমাৰ পূৰ্বপুৰীৰ ৰাজনীতি কৰা ব্যক্তিসকলে অসমখন কাৰোবাক গতাই দিলে দীঘলীয়া সংগ্ৰাম সভ্যতাৰ যুঁজত আমি বহু দিনলৈ যুঁজিব লাগিব মুখ্যমন্ত্ৰী কোন হ'ব বিধায়ক কোন হ'ব সাংসদ কোন হ'ব এই প্ৰশ্নৰ কোনো উত্তৰে জাতিটোক জীয়াই নাৰাখে
আজি জাতিটোক ভাৰতীয় জনতা পাৰ্টিৰ দৰে আপোচবিহীন লোকৰ প্ৰয়োজন আছে, যি যিকোনো কাৰণতে আত্মসমৰ্পণ নকৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে, শেষ দিনটোলৈকে যুঁজিব বিচাৰে। আৰু তেনেকুৱা অজস্ৰ লোকৰ প্ৰেৰণাৰ আমি প্ৰতীক হ'ব লাগিব। মানুহক আমি বুজাব লাগিব যে বিজেপিয়ে নিজৰ স্বাৰ্থৰ ওপৰত গৈ জাতিটোক জীয়াই ৰখাৰ সংগ্ৰামত লিপ্ত হৈছে। 5 বছৰত কামত কোনেও আমাক ক'ব নোৱাৰে, কোনেও ভবা নাছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত কোনোবাই উচ্ছেদ কৰিব আৰু সেই মাটিতে আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিব। কোনেও কল্পনা কৰা নাছিল, কোনেও কল্পনা কৰা নাছিলে যে লাচিতৰ সুবিশাল মূৰ্তি অসমীয়াই দেখা পাব। কোনেও কল্পনা কৰা নাছিলে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব। কোনেও কল্পনা কৰা নাছিলে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব। আমি প্ৰত্যেকটো পৰ্যায়ত মানুহে আমাক যি দায়িত্ব দিছিল তাৰ পৰা বহু খোজ আগত গৈ আমি কাম কৰিছো। কিন্তু এই কাম আমাৰ কাৰণে নহয়। আপোনালোকে আমি সকলোৱে বুজিব লাগিব যে আমি এখন ডাঙৰ যুঁজৰ সৈনিক, আৰু আমি যদি আত্মসমৰ্পণ কৰোঁ, মোৰ দুখীয়া জন্মভূমিৰ আৰু কোনো বিকল্প নাথাকিব, আৰু কোনো বিকল্প নাথাকিব। মই জীয়াই থাকোঁতে, আপুনি জীয়াই থাকোঁতে আমি দেখা পাম টেক অভাৰ। আজি গুৱাহাটী টেক অভাৰ, কালি নগাঁও টেক অভাৰ, কালি মঙলদৈ টেক অভাৰ। এটাৰ পিছত এখনকৈ গাঁও ল'ব, এটাৰ পিছত এখনকৈ নগৰ ল'ব। কৰিবলগীয়া বহুত কাম আছে। আমাৰ সন্মুখত এখন বিশাল এজেণ্ডা আছে। আমি অসমখনক আমাৰ নৱ প্ৰজন্মৰ বাবে আমি সুৰক্ষিত কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত আমি জাতিটোক ৰক্ষা কৰিবলৈ, সভ্যতাৰ যুঁজত যুঁজিবলৈ অৱতীৰ্ণ হ'ব লাগিব। আমাৰ মাজত থকা আশা আকাংক্ষা আমাৰ মাজত থাকিব, কিন্তু আমি ৰাজনীতিক ইমান সীমাবদ্ধ এটা দায়ৰালৈ লৈ যাব নোৱাৰো যে আমি মন্ত্ৰী হলে আমি ৰাজনীতি কৰিম, আমি বিধায়ক হলে আমি ৰাজনীতি কৰিম। জাতিটোক জীয়াই ৰখাৰ বাবে আমি সকলোৱে সামগ্ৰিকভাৱে যুঁজিব লাগিব। কাৰণ আজিও যদি দৰং, নগাঁও, মৰিগাঁও, নলবাৰী, বৰপেটা অসমীয়া লোকসকলক সোধে এনেদৰে জীয়াই থকা কিমান কষ্ট, তাক আপোনালোকে নিজে শুনিবলৈ পাব। নিজৰ দেশত, নিজৰ জন্মভূমিত যেতিয়া ক্ৰমে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব লাগে, জীয়াই থকাৰ কিমান ডাঙৰ কলংক, তাক বুজিবলৈ বহুত দূৰ যাব নালাগে। আমাক এটা কলংকিত জীৱন লাগে নে আমাক এটা সুৰক্ষিত জীৱন লাগে? আহিবলগীয়া নিৰ্বাচন আমাৰ বাবে এই প্ৰশ্নৰ আমাক উত্তৰ দিব। আজি কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া ক'ব পাৰে যে 48খন আসন ৰিজাৰ্ভেশ্যন লাগে, কালি সেই কংগ্ৰেছ দলে ক'ব পাৰে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীও আমাৰ সম্প্ৰদায়ৰ পৰা হ'ব লাগে। বাধা ক'ত কোৱা? তেওঁলোকে যদি আসন জিকিব পাৰে, কোৱাততো কোনো অসুবিধা নাই। আৰু চাওঁতে চাওঁতে সাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ সাদুল্লালৈ গতি কৰিব। বৰদলৈয়ে সাদুল্লাৰ পৰা চকীখন কাঢ়ি আনিছিল, আৰু আজিৰ অসমীয়াই আমি সাদুল্লাক চকীখন আকৌ এবাৰ পাৰি দিম। আমাৰ জীৱন কালত
ইয়াক আমি হ'ব দিব নোৱাৰো আৰু সেই কাৰণে আমি যুঁজিব লাগিব দৰিদ্ৰ জনগণৰ বাবে আমি কাম কৰিম মধ্যবিত্ত সমাজৰ বাবে কাম কৰিম বিকাশৰ গংগাৰে অসম মাতৃৰ চৰণ ধোৱা কিন্তু তাৰ পিছত মোৰ স্বদেশ আৰু মোৰ স্বজাতিক মই জীয়াই ৰখাৰ বাবে মই যুঁজিব লাগিব কোনোবাই যুঁজিব লাগিব আৰু আমাৰ দেশখন আৰু জাতিটোক আমি বচাব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক বৈঠক আৰু 60টা দিন পিছত আমাৰ নিৰ্বাচনত বুথ জিকিব মণ্ডল জিকিব বিধায়ক হ'ব ই ৰাজনৈতিক কথা এই নিৰ্বাচনত স্বদেশ আৰু স্বজাতিৰ মংগলৰ বাবে আমি জিকিব লাগিব সেই সংকল্প আটাইতকৈ প্ৰথম স্বদেশ আৰু স্বজাতিৰ মংগল দুৱাৰ আমি মুকলি কৰি ৰাখিব লাগিব নৱ প্ৰজন্মই মোৰ লৰাই যাতে মোক প্ৰশ্ন কৰিব নোৱাৰে যে দেউতা তুমি মুখ্যমন্ত্ৰী হৈ থাকোতে আমাৰ আজি এনেকুৱা অৱস্থা আপোনালোকৰ লৰাই যাতে আপোনালোকক প্ৰশ্ন কৰিব নোৱাৰে তোমালোক বিজেপি থাকোতে আজি আমাৰ জাতি মাটি ভেটি নোহোৱা কিমান দিন জ্বলি থাকিম আমিও নাজানো কিন্তু আমি জ্বলি থকাৰ প্ৰচেষ্টা কৰিব লাগিব আমি জ্বলি থাকিব লাগিব যেতিয়ালৈকে আমি শেষ হৈ নাযাওঁ ঘনঘোৰ অন্ধকাৰৰ মাজতো কৰবাত যেতিয়া এটা পোহৰ দেখা পায় সেই ৰাস্তা দি চাইকেল চলাই যোৱা মানুহজনৰ মনত এটা আত্মবিশ্বাসৰ সৃষ্টি হয় যে কোনোবা মোৰ এই গোটেই অন্ধকাৰ হাইৱে দুইফালে পথাৰ তাৰ মাজতো এটা চাকি জ্বলি আছে তাৰমানে কোনোবা এজন আছে মই অকলে নহয় আপোনালোকে কল্পনা কৰক গাঁৱৰ এটা ৰাস্তাৰ মাজেৰে গৈ আছে ৰাতি 12 বজাত একো নাই চাৰিওফালে ঘনঘোৰ অন্ধকাৰ মই চাইকেল চলাই আছো মোৰ লাগিছে ময়ে আছো যেনে তেনে ঘৰ গৈ পাব লাগে সেই যাত্ৰা পথত দূৰত যেতিয়া আমি দেখা পাওঁ এটা কৰবাত চাকি জ্বলি আছে মনত বিশ্বাস হয় যে নহয় কোনোবা এজন আছে মই চিঞৰ এটা মাৰিলে শুনা অসমীয়া জাতিয়ে যেতিয়া দুখ আৰু বিপদৰ মাজত পথাৰখনৰ সেই চাকিটোলৈ চাব ভাৰতীয় জনতা পাৰ্টিয়ে সেই চাকিটোক প্ৰতিনিধিত্ব কৰি জিলিকি থাকিব লাগিব অসমীয়া লোকৰ বাবে আশাৰ বন্তি হৈ আমি জ্বলি থাকিব লাগিব জাতি মাটি ভেটিক ৰক্ষা কৰাৰ বাবে আমি সংঘৰ্ষ কৰিব লাগিব আমি যুঁজিম আৰু নিশ্চিতভাৱে আমি জিকিম যদি লাচিতে নৰিয়াৰ দেহেৰে মোগলক পৰাজিত কৰিব পাৰিছিল আজি অসমীয়া জাতি অকলশৰীয়া নহয় অসমীয়া জাতি দুৰ্বল নহয় অসমীয়া জাতিৰ লগত আজি নৰেন্দ্ৰ মোদী আছে অসমীয়া জাতিৰ লগত আজি অমিত শাহ আছে ভাৰতীয় জনতা পাৰ্টিৰ এই গৌৰৱময় মঞ্চৰ পৰা পুনৰ এবাৰ মই আপোনালোকক আহ্বান জনাম এই নিৰ্বাচন আশা আকাংক্ষাৰ নহয় এই নিৰ্বাচন সমৰ্পণ এই নিৰ্বাচন আকৌ এবাৰ জাতিটোৰ বাবে সমৰ্পণ কৰাৰ নিৰ্বাচন এঘৰি যুঁজাৰ নিৰ্বাচন অসমীয়া ভাৰতীয় সত্তাক সনাতন সত্তাক জীয়াই ৰখাৰ এই নিৰ্বাচন আৰু এই যুঁজৰ একোজন সৈনিক হিচাপে 26 চনলৈ সাজু হওক নিৰ্বাচনত আমি জিকিম প্ৰত্যেকজন সনাতনে আমাক ভোট দিব তাক মোৰ কোনো সন্দেহ নাই প্ৰত্যেকজন ভাৰতীয় প্ৰত্যেকজন অসমীয়াই আমাক ভোট দিব মই প্ৰবল আত্মবিশ্বাসী
নিৰ্বাচনৰ ফলাফল মে মাহত দিব পাৰে মই আজিয়ে জানো কাৰণ অসমীয়া মানুহে যদি এতিয়া শেষবাৰৰ বাবে কাবাক বিশ্বাস কৰে তাৰে নাম হৈছে ভাৰতীয় জনতা কাৰোবাক যদি শেষ যে এইখনে আমাৰ শেষ নাও ইয়াৰ এই নাৱেদি যদি আমি পাৰ হ'ব নোৱাৰো আৰু আমাৰ মাজত কোনো আশ্ৰয় নাই সেই শেষ নাওখনক প্ৰতিনিধিত্ব কৰে ভাৰতীয় জনতা পাৰ্টি আপোনালোকে সেই ৰাস্তাৰে সেই পথেৰে স্বদেশ আৰু স্বজাতিক ধুনীয়া কৰক নিৰ্বাচনত আমি জিকিবই লাগিব হাৰা আমাৰ বাবে ৰাস্তা নহয় পৰাজয় আমাৰ বাবে অপচন নহয় আমি জিকিবই লাগিব নিজৰ বাবে নহয় সনাতনক জীয়াই ৰখাৰ বাবে অসমীয়া ভাৰতীয়ক এই পবিত্ৰ মাটি জীয়াই ৰখাৰ বাবে এই নিৰ্বাচনত আমি যুঁজিব লাগিব জিকিব লাগিব বহুত বহুত ধন্যবাদ